shoot at sight. নিশা নোলাব দয়া নাই ক্ষমা নাই নিষ্ঠাৰ নাই আজি নিশাৰে পৰা লাগু ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈ শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব হনুমান মন্দিৰত গোধনৰ চিহ্নমুণ্ড দুদিনত দুবাৰ সংঘটিত এই স্পৰ্শকাতৰ ঘটনা এইলৈ উত্তপ্ত হৈ আছে ধুবুৰীৰ পৰিৱেশ আৰু তাৰেই বুজ ল'বলৈ ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী জিলা প্ৰশাসনৰ সৈতে আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীৰ ৰায় যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে বকৰিদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায় হিন্দু মুছলিম সকলো মানুহ আহে পিছ কমিটি কথা বতৰা পাতে ভালে ভালে সবখিনি হৈ যায় নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে তাৰপিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম ধুবুৰী অস্থিৰ কৰাৰ পৰিকল্পনা চলিছে ব্লুপ্ৰিণ্ট ৰচনা হৈছে বাংলাদেশত সক্ৰিয় হৈছে বিভেদকামী শক্তি সকলো কথাৰ সম্ভেদ পাইছে চৰকাৰে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে 3টা আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়াহ'লে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে এখনত আছে তুমিও হবে শ্বহীদ তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ নবীন বাংলা তাৰপিছত এটা আছে পোষ্টাৰ আমরা মুক্তি চাই আমরা স্বাধীনতা চাই বাংলাৰ মাটি স্বাধীন কৰিব ইনশাআল্লাহ জয় বাংলা জয় ইছলাম জনতাৰ বাহিনী ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে সমাজ অস্থিৰ কৰি ন্যস্ত স্বাৰ্থ সিদ্ধিৰ অপচেষ্টা অব্যাহত ৰখা সকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ কঠোৰ বাণী যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈ শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ মই হিন্দু মুছলিম সকলোকে অনুৰোধ কৰিম যে আমাক ক্ৰিমিনেল আমি এলিমেণ্টক যেতিয়া ধৰিম এৰেষ্ট কৰিম আপোনালোকে যেন পুলিচক ছাপোৰ্ট কৰে কেৱল বিদেশী অপশক্তিয়েই নহয় সন্ত্ৰাসক প্ৰশ্ৰয় দিয়া দেশৰ ভিতৰৰ সকলো শক্তিসমূহৰ প্ৰতিও মুখ্যমন্ত্ৰীৰ সাৱধানবাণী অহাবাৰটো বকৰিদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব মুখ্যমন্ত্ৰীৰ মতে আজিৰে পৰা কাৰ্যকৰী হ'ব শ্বুট এট চাইট নীতি সকলোকে শুনাইছে সাৱধানবাণী অপশক্তিৰ বিনাশ লাগে ইয়াত দ্বিমত নাই কিন্তু শ্বুট এট চাইট মানি ল'ব পৰা হয়নে হ'ব নেকি ক্ষমতাৰ অপপ্ৰয়োগ এইসমূহ প্ৰশ্নও হৈ পৰিছে প্ৰাসংগিক ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম